যিহেতু আমাৰ ভোগালী বিহু অহাকালিলৈ আমাৰ ভোগালী বিহু মেজি জ্বলোৱা হয়, গতিকে ইয়াৰ আমাৰ নাতি ল'ৰা মানে কালিৰ পৰা মোক হেৰি আছে মানে ভেলাঘৰ এটা বনাই দিব লাগে। দেউতাকো সময় নাপায়, দেউতাক ঘৰতো নাথাকে, গতিকে দেউতাকে নোৱাৰে, গতিকে মোকে কৈ আছে মইনো কেনেকৈ ভেলাঘৰ বনাওঁ। কিন্তু মই বহুত চেষ্টা কৰিলোঁ, চেষ্টাৰ মূৰত মানে এয়া ভেলাঘৰ মই বনাই দিলোঁ। দেখিছেনে খুব সুন্দৰ হৈছে ভেলাঘৰ, মই বনোৱা ভেলাঘৰ খুব সুন্দৰ ধুনীয়া হৈছে ভেলাঘৰটো। চাওকচোন আপোনালোকে, ৰাতিপুৱাৰ পৰা মই ভেলাঘৰটো বনালোঁ। মানে মানুহে কয় নহয় যে কষ্টৰ অসাধ্য একো নাই, গতিকে মই বহুত কষ্ট কৰিলোঁ, কৰি পেলাই মানে ইয়াক সন্তুষ্ট কৰিলোঁ ভেলাঘৰটো বনাই দি। হয়নে বাবু? এতিয়া কেনে লাগিছে ভেলাঘৰ? ভাল, খুব ভাল লাগিছে। কৈ দিয়া আমাৰ আইতাই বনাই দিছে। আমাৰ আইতাই বনাই দিছে। কি জানে? আইতাই চব বনাব জানে। আমাৰ আইতাই চব জানে, হয়নে? আচলতে ই মোক খুব মৰম কৰে আৰু খুব ভাল ল'ৰা। বয়স অনুযায়ী তাৰ হৈছে বেছি বছৰ হোৱা নাই, 8 বছৰ সোমোৱা নাই, 7 ভৰি গ'ল। গতিকে খুব সুন্দৰ, কথা বতৰা খুব মৰম লগা। আৰু তাৰ মৰমতে মই মানে আজি বহুত চেষ্টা কৰি ঘৰটো বনাই দিলোঁ ভেলাঘৰ বুলি। এতিয়া তাৰ খুব ভাল লাগিছে, আনন্দ লাগিছে। ৰাতিপুৱাৰ পৰা ভেলাঘৰটোৰ ভিতৰত বহি আছে এইদৰে, বুজিছে? এইদৰে ৰাতিপুৱাৰ পৰা এইদৰে ভেলাঘৰত বহি আছে, খুব ভাল পায় আৰু ভেলাঘৰত বহি। মানে এতিয়াহে তাৰ মনটো ভাল লাগিছে আৰু মানে এই ভেলাঘৰটো দেখা পায়। খুব ধুনীয়া, হয়নে? আৰু মোৰ নিজৰ ঘৰতে, নিজৰ বাৰীতে বনাইছোঁ এইটো, এই পিছফালে এইডোখৰ মোৰ আমাৰ। গতিকে পিছফালতে তাক এনেকৈ ভেলাঘৰটো বনাই দিছোঁ। সি খুব ভাল পালে ভেলাঘৰটোত বহি। চাওক খুব সুন্দৰ, হয়নে ধনু? এতিয়া ৰাইজক নমস্কাৰ দিয়া যে মই ভেলাঘৰত বহিছোঁ। কালিলৈ ভেলাঘৰটো জ্বলাই দিম, হয়নে? পৰহিলৈ মই ভেলাঘৰটো জ্বলাই দিম। বেছ বঢ়িয়া। পৰহি নহয়, আমাৰ কালিহে ভেলাঘৰ জ্বলাই। অহাকালি দমাহী নহয়, আজি উৰুকা, হয়নে নহয়? গতিকে আৰু নিমন্ত্ৰণ দিয়া আমাৰ ভেলাঘৰলৈ আহিবলৈ সকলোকে। আমাৰ ভেলাঘৰত চবে আহিব। আপোনালোক সকলো আহিব, কৈ দিয়া। আপোনালোকে চবে আহিব চাবা। হৈছে, খুব ধুনীয়া কথা কৈছে, আহিব আপোনালোকে।